करो कामं राम राजीवानुसारा जगता जारको धाता साधु प्रवेश करेगी रागहीन घोड़ा एकदम राम चंद्र राजी गोरा
Yanama Hilaluka Sukha Sravana Yanama Prevaspadam Papa Paraha Payodhi Tarana Vidho Yanama Pira Pravaha Yanama Shravanat Punati Shrapasya Prapnuti Moksham Chita Tam Sri Rama Mahesa Varadam Vande Sada Sada Rame Hari Rama Rama মায়ারে আবরা এই মায়াময় সংসার আমি যেন মায়ার পৰা মুক্ত হব পৰা পিতৃ সত্য পালনৰ হেতু হাতী বনোৱা জানকীক উদ্ধাৰৰ বাবে বধিলো আমি লংকা দুষ্ট রাবণ আর পাতল আলু এই বহুধার ভাত এতিয়া আমি প্রজা পালন আমি অযোধ্যার রাজা ন্যায় দণ্ড হাত ধরিল নীতিমতি অযোধ্যাবাসী কৰিছো কিন্তু এতিয়াও আমাৰ অশান্ত পৰা তথাপিতো আমি ৰক্ষা কৰিব লাগিব ৰঘুকুলৰ সন্মান কাৰণ আমি যে রঘু কুলমনে আমি রাম যাও নেবে আমি আপন কর্তব্যের দিকে হও গ্রহণ
সর্পমালা শিৱ মহাদেৱ হৰি সৰ্বজনে বোলা শিৱ মহাদেৱ হৰি সৰ্বজনে বোলা আমি মহাকাল নটরাজ শিৱ অৰুণৰ ৰঙা আভা জাতিষ্কাৰ কৰি তুলিছে মোৰ এই কৈলাসী ভক্তজনে আমাক করুণাময় বলি কিন্তু নিন্দুকজনে আমাক স্মশানৰ ধূলিৰে ধূসৰিত ভূত পেটৰ সংগী বুলি আমাক কৰে উপহাস যিয়ে যেনেকৈ নকক কিয় আমি জগতবাসীক দেখুৱাম যত জীৱ তত শিৱ। এই বিনন্দীয়া সৃষ্টি ৰক্ষাৰ ভাৰ প্ৰভু নাৰায়ণে কৰিছে গ্ৰহণ আৰু মই ৰৌদ্ৰৰূপে পৃথিৱীতে আছে মানে যত কালবৈৰী সকলোকে ধ্বংস কৰি পৃথিৱীতে শান্তি স্থাপন। এই তেতা যুগতে নারায়ণে রাম রূপে অবতার ধারণ করে রামৰ সহায় কৰিছে ময়ো আমাৰ এক অংশক হনুমান ৰূপে ধৰাইছো। হনুমানৰ প্ৰভু ভক্তি জগতত তীব্ৰ আলোড়নৰ সৃষ্টি কৰি এবাৰ হনুমান হব লাগিব এক তীব্ৰ প্ৰত্যাহ্বান। যাও কৰ্তব্যৰ হেতু সহস্ৰ ও হরি প্ৰবেশিলা সভাৰ মাজে ৰাম ভাতৃ গণ সুন্দৰ সুঠাব দেহাতি বিতু সুন্দৰ সুঠাব দেহা অতি বিতু এহি মতে পাইৰা গয়ায়ে সভাৰ ভিতৰ আৰে ৰাম হৰি
স্নেহ অনুস্বৃন্ন দাদা পিতৃ সত্য পালনৰ শেষত পূৰ্ণ চতুৰ্দশ বৰ্ষ বনবাসী জীৱনৰ অন্ত পেলাই আৰোহণ কৰিছো মই এই অযোধ্যাৰ ৰাজসিংহাসন। ভাই দাদা প্ৰাণ সম প্ৰিয় মোৰ অযোধ্যাবাসী সেবিবৰ বাবে মই এটি মাত্ৰ লভিছো সুযোগ। জানা ভাই দাদা এয়াই সৌভাগ্য মোৰ আৰু এয়াই হৈছে মোৰ বাবে জীৱনৰ প্ৰকৃতি গৌৰৱ। দাদা তোমাৰ শাসনত মতলীয়া অযোধ্যাৰ পতাই উল্লাসত কয় উচ্চস্বৰে স্বৰ্গতকৈ অধিক উচ্চ আদি অযোধ্যা ৰাজ্য। সত্য কথা দাদা, জন্মভূমি অযোধ্যাৰ খ্যাতি আজি গগন চুম্বিছে। তোমাৰ গুণত মুগ্ধ আজি অযোধ্যাৰ প্ৰকৃত সন্তান। ধন্য ধন্য ভাইহঁত, সঁচাকৈয়ে শুনি সন্তোষিত হলো মোৰ এই সুসময় অযোধ্যাৰ প্ৰজাৰ মংগল বাতৰি। জানা ভাই দাদা ৰজা হৈ ৰাজসিংহাসন কৰি আৰু কুল দেৱতাক সাক্ষী কৰি পণ ললো মই অযোধ্যাৰ প্ৰজাৰ মংগলৰ বাবে প্ৰয়োজনত সৰ্বস্ব বিখৰ্চিব এই দশৰথ নন্দন। দাদা তোমার দরে গুণবান লতাই বিশ্বত বিরোধ দয়া ক্ষমা স্নেহ আর বিবেকর বলে যেধারে পালিছ তুমি অযোধ্যার প্রতাপ তাকে দেখি আনন্দ দাতুমহারাজি অযোধ্যা জনন। ভাই দাদা শলাগিছো তোমালোকৰ ভাতৃভক্তি। তথাপিতো ভাই দাদা তথাপিতো মই কৰ্তব্যৰ পথত যাওঁতে আগুৱাই তোমালোকৰ সহায় হ'ব মোৰ অতিকে প্ৰয়োজন। দাদা তোমাৰ প্ৰতিটো খোজত খোজ দিম আমি তিনিও অনুজে। ভাই ভৰ দাদা কোৱা দাদা কিবা কম বুলি ভাবিছা মনত? ভৰ দাদা কিমান কষ্ট স্বীকাৰি কৰিবি বাৰু তই দাদা এই দুৰ্ভগীয়া ৰামৰ কাৰণে। ভাই দাদা পৰি হৰি ৰাজত্বৰ মোক মাতৃ ৰাজ্যক তই উলংঘা কৰি ৰামৰ পাদুকা স্থাপন কৰি অযোধ্যাৰ ৰাজসিংহাসনত ভাতৃভক্তিৰ অতল কীৰ্তি তই ৰাখিলে ধৰাৰ মধ্যে। দাদা শ্রীরামর আজ্ঞাবাহী ভিত্ত মই কিন্তু দাদা কিন্তু বনসংগী লক্ষ্মণৰ তুলনাত মোৰ এই ভাতৃভক্তি তিনেই নগণ্য। দাদা তেনেকৈ কৈ মোক লজ্জিত নকৰিবা। লক্ষ্মণ ব্ৰত আছিল জীৱনৰ মোৰ সীতাপতি ৰামৰ চৰণ সেৱাহি কৰিব সৰ্বদা। য'ত যাব কৌশল্য নন্দন তাতে গৈ চাৰূপে থিয় দিবই সুমিত্ৰা নন্দনে। লক্ষ্মণ ৰামৰ অবিহনে অস্তিত্ববিহীনে লক্ষ্মণৰ জীৱন। ভাই দাদা সঁচাকৈয়ে ধন্য আজি মই কাৰণ ভাগ্যৰ বলেহে লাভ কৰিছো তোমালোকৰ দৰে ভাতৃ মই। আৰু জানা ভাই দাদা আজি অযোধ্যাও মুখৰিত তোমালোকৰ গুণানুকীৰ্ত। বাৰু ভাই দাদা এতিয়া বলা যাওঁ এনে সকলো ত্যাগী কৰোঁগৈ সন্তেক বিশ্বাস। বল
হৃদয়ত রাম নাম আনন্দিত মন আরে হৃদয়ত রাম নাম আনন্দিত মন আরে তু ক্ষণে পাইলা গয়া খভারবি তনয়ারে রাম হরি রাম হরি বুলা নিরন্তর আরে রাম হরি রাম হরি বুলা জয় শ্রীরাম, জয় শ্রীরাম। হে রঘুকুল কল্পতরু রাম নারী ধর্ম নিরঞ্জন, আপনার হেমকময় পরিবার এই হনুমানের জীবন যেন তব শরণতে হয় সমর্পিত। হে প্রভু, আপোনাৰ নামতেই পাওঁ মই অমল সুখৰ অমীয় মাধুৰী। করুণা ময়রা করিও কৃপা যেন উচিত গোৱা গোৱা গায়ক, আকৌ এবাৰ গোৱা তুমি প্ৰভু ৰাম নাম। করুণা মহিরা করিও কৃপা যেন উচিত তুমি হে রাম কৃপা রহে নিধি, তোমার কৃপা বিনে নাহি কেহি। করুণাময় রাম করুণাময়, করিও কৃপা যেন উচিত ধন্য গায়ক, তোমাৰ গীতৰ ৰাগিনীয়ে মোৰ হৃদয়ত ৰাম নামৰ নিজৰা বোৱালে। হে প্ৰভু, পুনবাৰ তব চৰণত কৰিছো নিবেদন। এই হনুমানৰ শৰীৰৰ প্ৰতি অংগে অংগে, হৃদয়ৰ প্ৰতি স্তৰে স্তৰে ৰাম নামৰ যেন মাধুৰী দিয়তে। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম।
যাওঁ নিষ্কৰ্তব্যত হাও অগ্ৰসৰ আছেনে কুশলে মোৰ অযোধ্যা ৰাজ্য হৈছে নেকি ৰাজ্য কোনো প্ৰান্ত কিবা ভাই ভাই শত্ৰু দাদা কোৱা ভাই কিবা হেতু মৌন হৈ ৰলা তুমি দাদা এটি গুৰুতৰ সংবাদ আছে দাদা গুৰুতৰ সংবাদ হয় দাদা প্ৰকাশ কৰা ভাই দাদা ধৰ্ম বৰ্ণ উলংঘন কৰি সম্মুখ নামৰ শূদ্ৰ এজনে বেদপাঠ তপস্যা কৰে আমাৰ ৰাজ্য ব্ৰাহ্মণৰ ধৰ্ম ভাই দাদা কোৱা ভাই কৈ যোৱা তুমি দাদা তাৰে ফলশ্ৰুতিত অযোধ্যাৰ এটা অংশ সৃষ্টি হৈছে অৰাজকতা বাংলাৰ মৃত্যু একাংশ বুলি ব্ৰাহ্মণ শিশু উত্তাউল আজি অযোধ্যাৰ আকাশে পতা ইয়াৰ এটা ভূমিমাংসা কৰা দাদা অৱশ্যেই ভাই আচৰিত অতি আচৰিত ৰামৰ ৰাজ্যত আজি অৰাজকতাৰ সৃষ্টি যি ৰামে অযোধ্যাৰ শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবৰ বাবে অহৰহ চেষ্টাত ব্ৰতী সেই ৰামৰ ৰাজ্যত আজি এনো অৱস্থা নাই নাই ভাই অচিৰে ইয়াৰ মই কৰিম নিৰ্ণয় যদি দোষী ৰূপে বিবেচিত হয় সেই সূত্ৰ তপস্বী তেন্তে মৃত্যুদণ্ড মই কৰিম বিধান ভাই শত্ৰু দাদা কালিলৈ প্ৰাতঃতেই যাত্ৰা কৰিম আমি তপস্বীৰ সন্মুখে মূৰ্তিমান হৈ সেই তপস্বীৰ সন্মুখত সত্যতা মই কৰিম নিৰূপণ গতিকে ভাই দাদা এতিয়া বলা আমি সংকে কৰোঁগৈ বিশ্ৰাম বলা দাদা ও হরি ও ইয়ারে প্রভে হয় সভার মাঝে ক্ষুদ্র আরে ধীরে ধীরে সরি যাই সীতাম্বিত মনয়ারে ধীরে ধীরে সরি যাই সীতাম্বিত মনয়ারে এহি মতে পাইলা গোয়া অভার ভিতর
রাম হরি রাম হরি বোলানি বর্ণ ভদ্রময় নাম মোৰ সম্ভৱ সমাজৰ চিৰচৰিত নিয়ম উলংঘা কৰি জগতৰ হিতৰ কাৰণে আৰু সৌ শৰীৰে স্বৰ্গলৈ যাবৰ বাবে কৰিছো মই যাগ যজ্ঞ তপ যজ্ঞ আৰু সেইবাবে মই ৰোষত পৰিছো ব্ৰাহ্মণ সমাজত কিন্তু ঈশ্বৰৰ বিধানত জন্মত কাৰো নাই অধিকাৰ আছে মাত্ৰ সতৰ্ক কৰাই কৰ্মৰ বলত শূদ্ৰও ব্ৰাহ্মণ হ'ব পাৰে আৰু ব্ৰাহ্মণ হ'ব পাৰে ক্ষত্ৰিয় কিংবা বৈশ্য। তাৰে অপূৰ্ব প্ৰমাণ দাঙি ধৰিলে ব্ৰাহ্মণ পৰশুৰামে তথাপি বুজিও নুবুজাৰ ভাও কৰি সেই ব্ৰাহ্মণ সমাজে ত্যাগ কৰে এই সন্মুখত অকাল মৃত্যুৰ চালক বুলি কৈ এই সন্মুখৰ মূৰত অপবাদ চাপি দিয়ে। তথাপি মই কেতিয়াও মোৰ কৰ্তব্যৰ পৰা নহবিছো কৰি যাম মই কৰ্তব্যৰ আহিছো নিজেই মই এই স্থানে সত্যতা নিৰূপণৰ বাবে। মেলা চক্ষু এৰা ধ্যান নিপ শ্ৰেষ্ঠ অযোধ্যাপতি আহি সুধিছেহি পৰিচয় তোমাক। কোন তুমি ক্ষুদ্ৰ তপস্বী? দিয়া তোমাৰ সত্য পৰিচয়। দিয়া তোমাৰ সত্য পৰিচয়। নাম মোৰ শম্ভু। শম্ভু হয় ছাৰ। শম্ভু, জানানে তুমি এই আছে ব্ৰাহ্মণৰ কৰ্ম আৰু ব্ৰাহ্মণৰ কৰ্ম শূদ্ৰৰ নাই অধিকাৰ। কিন্তু তুমি শূদ্ৰ হৈ কিয় আজি এই নিয়ম কৰিলা ভংগ? তোমাৰ এই ধৃষ্টতাৰ বাবে অযোধ্যাৰ এটা অংশ সৃষ্টি হৈছে অৰাজকতা। অকালে মৃত্যুৱে গাঠিছে বুলি ব্ৰাহ্মণ শিশুক উত্তাউল আজি অযোধ্যাৰ আকাশ বতাহ। ৰাজকুমাৰ শত্ৰুঘ্ন মোৰ কাৰণে ৰাজ্যত হৈছে বিভীষিকা। এজন সত্যৰ কাৰণে ৰাজ্যত ঠিক হৈছে মাৰি মৰম। কওক প্ৰভু
শত শত ব্ৰাহ্মণৰ বাবে শত শত তপস্যা কৰি কিয় নাহিব পৰা নাই ৰাজ্যৰ অৰাজকতা? কওঁ প্ৰভু। স্তব্ধ হোৱা অভিমানী, তোমাৰ এই কৰ্মৰ বাবে ৰাজ্য অতি যাই ৰখাতলে। মোৰ কৰ্মৰ কাৰণে তোমাৰ কৰ্মৰ বাবে মোৰ কৰ্মৰ কাৰণে যদি ৰাজ্য যাই ৰখাতলে ৰাজ্য কিয় ৰখাতলে মুক্তিকারকর নাই প্রয়োজন। দোষী তুমি ক্ষুদ্রত প্রধান। অযোধ্যা পতিয়ে যেতিয়া দোষী বুলি কৰিছে বিচাৰ, তেন্তে প্ৰভু দিয়ক মোক শাস্তি প্ৰদান কৰক প্ৰভু। দাদা দাদা, মৃত্যুদণ্ডই হব ইয়াৰ উচিত বিধান। মৃত্যুদণ্ড? এজন সন্তৰ মৃত্যুৰ দৰে প্ৰাণ পায় সেই ব্ৰাহ্মণ ব্যক্তিয়ে, তেন্তে প্ৰভু আশীৰ্বাদ কৰক, মহাপ্ৰভু আশীৰ্বাদ কৰক। শত শত এটা কথা কৈ যাওঁ ৰাষ্ট্ৰমন, যি ব্ৰাহ্মণৰ পৰোচনাত শূদ্ৰক সেৱ জ্ঞান কৰি মৃত্যুদণ্ড কৰি এদিন সেই সত্যৰ গুৰুতে জন্ম লাভ কৰি তপোনিষ্ঠ প্ৰধান হৈ আপুনি দেখুৱাব লাগিব ধৰ্মৰ জীৱনৰ অন্তিম সময়ত স্মৰণ কৰ মাথো তই ইষ্টদেৱ। যাৰ সন্মুখত বিষ্ণু অংশী ৰাজীৱ লোচন, তেনে ক্ষেত্ৰত কৰিব লাগে জানো এই সন্মুখে ইষ্টদেৱ? আপোনাৰ কঠোৰ তপস্যাৰ বাবে কৰিছিলো মই প্ৰভু। আজি মই বহু ফল লাভ কৰিছো। দিয়ক প্ৰভু, দিয়ক মোক মৰণ নিৰ্মাণে। শোনা শম্ভু, হয়তো তোমার যুক্তিও এদিন শুদ্ধ বুলি আঁকোৱালি লব ভৱিষ্যতৰ নৰসমাজ। কিন্তু শম্ভু, বৰ্তমানত তোমাৰ কৰ্ম দূষণীয় ৰূপে হৈছে বিবেচিত। ভাই শত্ৰুঘ্ন, দাদা পৰমৰ নোহে প্ৰয়োজন। তুমি মুহূৰ্ততে গৈ তপস্বীৰ দণ্ড বিধানৰ ব্যৱস্থা কৰা। ভাল দাদা। মহাভাগ্যধর রাবণারে রামে নিশা নিশে মৃত্যুদণ্ড হাতে হংকর জীবন ধন্য প্রভুর হুকুমে তোমার ডানে পার্থিব করে তোমার শরণে বলে করিম সমর্পণ। প্রভু তোমার শরণে বলে করিম সমর্পণ। বলে